হেল্ল' ফ্ৰেণ্ড, মই চিৰঞ্জিত দত্ত। আজিৰ এই ভিডিঅ'টোলৈ আপোনাক ৱেলকাম। এইটো ভিডিঅ'ত আমি ভাৰতৰ হস্তশিল্প আৰু হস্ত তাঁতৰ ওপৰত বেছ কৰি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন MCQ আকাৰে আলোচনা কৰিম। কম্পিটিটিভ এক্সামত এইটো টপিকৰ পৰা প্ৰশ্ন অহা দেখা যায়, গতিকে ভিডিঅ'টো লাষ্টলৈ চাব, আপোনাৰ বাবে অতি হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপুনি দেখা পাইছে। প্ৰশ্নত সুধিছে পাট্টাচিত্ৰ পেইণ্টিংছ are related to which state of India? তো পাট্টাচিত্ৰ পেইণ্টিংটো ভাৰতৰ কোনটো ৰাজ্যৰ লগত ৰিলেটেড বুলি আপোনাক প্ৰশ্ন সুধিছে। আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, ওড়িশা। পাট্টাচিত্ৰ ওড়িশাৰ লগত ৰিলেটেড হয়, ঠিক আছে। এটা পেইণ্টিং মই ইয়াত এড কৰি দিছোঁ যাতে আপুনি মনত ৰাখিবলৈ সুবিধা হয়, বিকজ ইমেজৰ লগত ৰিলেট কৰি পঢ়িলে বস্তুখিনি মনত ৰখাত সহজ হয়। নেক্সট প্ৰশ্নত আপোনাক সুধিছে হুইচ ষ্টেট ইজ ফেমাছ ফৰ কাঞ্জীভৰম শাড়ীজ? তো কাঞ্জীভৰম শাড়ীৰ লগত কোনটো ৰাজ্য জড়িত বুলি আপোনাক প্ৰশ্নত সুধিছে। এইটো প্ৰশ্ন কিন্তু ADREত আহিছে এবাৰ। তো আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, তামিলনাডু। কাঞ্জীভৰম শাড়ী এইটো এক প্ৰকাৰৰ শাড়ী হয় যোনটো নেকি তামিলনাডুত অতি প্ৰসিদ্ধ হয়। 3 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে বন্ধানী টাই ডাই ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? চাওক, এইটো বন্ধানী টাই ডাই কি হয়, কাপোৰত আপুনি হয়তো ইউটিউব বা ৰিলছত চাইছে, কাপোৰত সূতাৰে বান্ধি এক প্ৰকাৰৰ ৰং দিয়া হয়, ঠিক আছে। এইটো কোনটো ৰাজ্যৰ লগত জড়িত বুলি সুধিছে, তাকে হয় বন্ধানী টাই ডাই ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া? আপুনি কাৰেক্ট আনচাৰ মনত ৰাখিব, গুজৰাটৰ লগত ৰিলেটেড হয়। এইখিনি কাম গুজৰাটত বিশেষকৈ কৰা হয়। কাপোৰত এনেদৰে সূতাৰে বান্ধি বেলেগ বেলেগ পৰ্চনত বেলেগ বেলেগ কালাৰ দি স্পেচিফিক কালাৰ কৰাৰ এটা প্ৰচেছ হয়, মনত ৰাখিব। তাক বান্ধানী বুলি কোৱা হয়। এইটো গুজৰাটত ফেমাছ হয়, গট ইট। দেন 4 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে নাগা শাৱলছ আৰ ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট অফ হুইচ ষ্টেট? নাগা শাৱল, ইয়াৰ শাৱলটো আপুনি চাইছে, এইটো অবভিয়াছলি নাগা বুলি কৈছে যদি নাগালেণ্ডৰ লগতে জড়িত হ'ব, মনত ৰাখিব। তথাপিও মই এড কৰি দিছোঁ, ইম্পৰ্টেণ্ট হয় যিহেতু। 5 নম্বৰত আপোনাক সুধিছে মধুবনী পেইণ্টিং আৰু স্পেচিয়েলিটি অফ হুইচ ষ্টেট? মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ বিশেষত্ব হয় বুলি সুধিছে। পেইণ্টিং মই এড কৰা নাই ইয়াত, বাট তথাপিও আপুনি মনত ৰাখিব মধুবনী পেইণ্টিং বিহাৰৰ লগত জড়িত দেই। ভিডিঅ'টো অতি খৰধৰকৈ কৰিছোঁ বিকজ এইকেইটা ষ্টেটিক জিকে হয়, আপুনি মনতে ৰাখিব লাগিব। বিশেষ একো কনচেপ্ট নাই, ইয়াৰ হিষ্ট্ৰী জানিও লাভ নাই যে ক'ৰ পৰা আহিছে, পেইণ্টিং কেনেদৰে ষ্টাৰ্ট হৈছে। চ' অনলি ষ্টেটিক জিকেৰ পৰ্চনৰ ফালৰ পৰা আপুনি মনত ৰাখিব। ভিডিঅ'টো 1-2 বাৰ চালে এনেও মনত থাকি যাব, ঠিক আছে। 6 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে ব্লু পটাৰী ইজ এ ইউনিক ক্ৰাফ্ট ফ্ৰম হুইচ ইণ্ডিয়ান ষ্টেট? তো এই নীলা মাটিৰ কলা, নীলা মাটিৰ বাচন বৰ্তন বনোৱা কলাটো ভাৰতৰ কোনটো ৰাজ্যৰ লগত জড়িত বুলি সুধিছে? ব্লু পটাৰী, ঠিক আছে, মনত ৰাখিব। কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। এনেধৰণৰ বাচন বৰ্তন ৰাজস্থানত বিশেষভাৱে প্ৰচলিত, ৰাজস্থানটো মনত ৰাখিব, কাৰেক্ট এনচাৰ। দেন আপোনাক সুধিছে ফুলকাৰী এমব্ৰইডাৰী ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট? ফুলকাৰী এমব্ৰইডাৰী কি হয়? কাপোৰত কৰা এটা এমব্ৰইডাৰী ডিজাইন হয়, স্পেচিফিক ডিজাইন ফুলকাৰী। তো এইটো কোনটো ৰাজ্যৰ লগত জড়িত বুলি সুধিছে? আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, পাঞ্জাৱ, গট ইট। দেন 8 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে মুগা চিল্ক ইজ এ ছিগনেচাৰ হেণ্ডিক্ৰাফ্ট অফ হুইচ ষ্টেট? এইটো সহজ বাৰু, মুগা অবভিয়াছলি অসমৰ লগত জড়িত নহয়নে। দেন 9 নম্বৰ প্ৰশ্নত সুধিছে ৱাৰ্লি পেইণ্টিংছ, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। SSC RRB আদি এক্সামত বহুতবাৰ আহিয়ে থাকে, GDৰ পৰা আদি কৰি CGL লৈকে সুধি থাকে ৱাৰ্লি পেইণ্টিং, আৰু তাৰ লগত হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন কেইটাও আহে। ৱাৰ্লি পেইণ্টিংটো কোনটো ৰাজ্যৰ লগত জড়িত বুলি আপোনাক সুধিছে? কাৰেক্ট এনচাৰটো মনত ৰাখিব, মহাৰাষ্ট্ৰ। ৱাৰ্লি পেইণ্টিং ইজ ৰিলেটেড টু মহাৰাষ্ট্ৰ। 10 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে থাংকা পেইণ্টিংছ আৰ ট্ৰেডিশ্যনেল টু হুইচ ষ্টেট? থাংকা, গট ইট। অল অফ দ্য এবভ। ছিকিমতো এইটো পপুলাৰ হয়, হিমাচলো হয় এণ্ড অৰুণাচলো হয়। এই তিনিটা ষ্টেটত এইটো পেইণ্টিং বিশেষভাৱে প্ৰচলিত হয়, মনত ৰাখিব। এক্সামত হয়তো যিকোনো এটা ষ্টেটৰ নামো দিব পাৰে। 11 নম্বৰ প্ৰশ্নত সুধিছে পঞ্চমপল্লী ইকাত ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট? চাওক, অকল নামটো দিলে আপুনি হয়তো বুজিয়ে নাপালে হয় যে পঞ্চমপল্লী ইকাত কি হয়। এইটো ওৱান কাইণ্ড অফ শাড়ী হয়, যেনে আমি কাঞ্জীভৰম শাড়ী চালোঁ। তো এই ইকাত শাড়ীটো কোনটো ষ্টেটৰ লগত জড়িত হয়? আপুনি মনত ৰাখিব, কাৰেক্ট এনচাৰটো হ'ল তেলেংগানা। ইকাত, পঞ্চমপল্লী ইকাত, এইটো তেলেংগানাৰ লগত জড়িত হয় বিশেষভাৱে। 12 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে হুইচ ষ্টেট ইজ ফেমাছ ফৰ বিদ্ৰি ৱেৰ? তেনেধৰণৰ বাচন বৰ্তনৰ বাবে কোনটো ষ্টেট ফেমাছ হয়? বিদ্ৰি ৱেৰ, যাক বিশেষভাৱে কোৱা হয়। বিদ্ৰি ৱেৰ ইজ ফ্ৰম কৰ্ণাটকা, মনত ৰাখিব দেই। 13 নম্বৰ প্ৰশ্নত সুধিছে কান্থা এমব্ৰইডাৰী, এইটোও এটা এমব্ৰইডাৰী হয়। কান্থা এমব্ৰইডাৰী অৰিজিনেটছ ফ্ৰম হুইচ ষ্টেট বুলি সুধিছে? কোনটো ৰাজ্যৰ পৰা আৰম্ভ হৈছে? আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, ৱেষ্ট বেংগল। 14 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে কলমকাৰী পেইণ্টিংছ, এইটো এটা পেইণ্টিং হয়। পেইণ্টিঙৰ
ষ্টাইল হয় আৰু বিশেষ ধৰণৰ পেইণ্টিঙৰ ষ্টাইল কলমকাৰী পেইণ্টিং আৰু ট্ৰেডিশ্যনেল ক্ৰাফ্ট অফ হুইচ ষ্টেট কোনটো ৰাজ্যৰ লগত কলমকাৰী পেইণ্টিং জড়িত হয় আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশ ঠিক আছে বহুকেইটা ডেটা আছে হয়তো এবাৰ চালে মনত নাথাকিবও পাৰে চ' টেলিগ্ৰামৰ পৰাই PDF টো ডাউনলোড কৰি ল'ব আৰু ভিডিঅ'টো মোৰ দেন ওৱান মানে এক দুইবাৰ দেখাৰ চেষ্টা কৰিব মনত থাকি যাব বিকজ এইটোৰ পৰা এটা প্ৰশ্ন আহে কম্পিটিটিভ এক্সামত ষ্টেট লেভেল হওক বা সেয়া চেণ্ট্ৰেল লেভেল হওক কলমকাৰী পেইণ্টিং ইজ ৰিলেটেড টু অন্ধ্ৰপ্ৰদেশ অ'কে 15 নম্বৰ প্ৰশ্নটো আপোনাক সুধিছে কুল্লু কিন্নাউৰি শাৱলছ আৰ ফেমাছ হেণ্ডিক্ৰাফ্ট অফ হুইচ ষ্টেট চাওক শাৱল আমি নাগা শাৱল চালোঁ তেনেধৰণেৰে কুল্লু আৰু কিন্নাউৰি শাৱল কোনটো ষ্টেটৰ লগত ৰিলেটেড হয় এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপুনি মনত ৰাখিব হিমাচল প্ৰদেশৰ লগত কুল্লু কিন্নাউৰি শাৱলটো হিমাচল প্ৰদেশত বিশেষভাৱে প্ৰসিদ্ধ 15 নম্বৰ প্ৰশ্ন আমি কৰিলোঁ 16 নম্বৰ প্ৰশ্নত সুধিছে হুইচ ষ্টেট ইজ ৱেল ন'ন ফৰ ইটছ কলহাপুৰী চপ্পল কোন ৰাজ্য কলহাপুৰী চপ্পলৰ বাবে প্ৰসিদ্ধ তো কলহাপুৰী চপ্পল এই ইমেজত চাই লওক এনেধৰণৰ চপ্পলৰ বাবে প্ৰসিদ্ধ হ'ল মহাৰাষ্ট্ৰ ভিডিঅ'টোৰ কণ্টেণ্টটো কেনেধৰণে লাগিছে বা কি ফিল কৰিছে ইম্পৰ্টেণ্ট হয়নে নাই প্ৰশ্নখিনি কমেণ্টত জনাব যদি চেনেলটোত প্ৰথমবাৰ আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব এণ্ড চেনেলটো নতুন হৈ ছাপোৰ্ট কৰিব কমেণ্ট কৰিব ভিডিঅ'টো লাইক কৰিব আৰু ভাল লাগে 17 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে ডক্ৰা মেটেল ক্ৰাফ্ট ইজ ফেমাছ ইন হুইচ অফ দ্য ফলোইং ষ্টেট এয়া চাওক মেটেলেৰে বনোৱা এনেধৰণৰ পুতলা কিছুমান ডক্ৰা মেটেল ক্ৰাফ্ট বুলি কোৱা হয় এই মেটেল ক্ৰাফ্টৰ বাবে কোনটো ৰাজ্য প্ৰসিদ্ধ বুলি আপোনাক সুধিছে কাৰেক্ট এনচাৰটো হ'ব অল অফ দ্য এবভ ৱেষ্ট বেংগল উৰিষ্যা আৰু ছত্তীশগড় এই তিনিওটা ৰাজ্যত প্ৰসিদ্ধ ঠিক আছে এইখিনি কথা আপুনি মনত ৰাখিব এক্সামত কিন্তু তিনিটাৰ ভিতৰত যিকোনো এটা ষ্টেটৰ নামো দিয়া থাকিব পাৰে চ' ইউ উইল হেভ টু ফাইণ্ড দ্য কাৰেক্ট এনচাৰ গতিকে তিনিওটা অপশ্যন আপুনি মনত ৰাখিব 18 নম্বৰ প্ৰশ্নত সুধিছে হুইচ ষ্টেট ইজ ন'ন ফৰ ইটছ কথাকলি মাস্ক যেনেকা অসমৰ মাজুলীও মাস্কৰ বাবে ফেমাছ তো কথাকলি মাস্ক কোনটো ৰাজ্যত ফেমাছ কথাকলি এটা ক্লাছিকেল ডান্স হয় যিটো কেৰেলা চ' অবভিয়াছলি কেৰেলা হ'ব কাৰেক্ট এনচাৰ 19 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে চান্দেৰী শাড়ীজ আৰু ট্ৰেডিশ্যনেল ক্ৰাফ্ট অফ হুইচ ষ্টেট চান্দেৰী শাড়ী এইটো ওৱান কাইণ্ড অফ শাড়ী হয় এইটো শাড়ী ভাৰতৰ কোনটো ৰাজ্যত ফেমাছ হয় বুলি আপোনাক প্ৰশ্ন সুধিছে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব মধ্যপ্ৰদেশত কি হয় চান্দেৰী শাড়ী ফেমাছ হয় শাড়ীৰ ইমেজ নো আৰু কি লগাম চ' শাড়ীৰ ইমেজ মই এড কৰা নাই বিকজ এডিট কৰোঁতে বহুত টাইম লাগি যায় চান্দেৰী শাড়ী মনত ৰাখিব মধ্যপ্ৰদেশ নেক্সট 20 নম্বৰ প্ৰশ্নত সুধিছে তঞ্জোৰ পেইণ্টিং এয়াও এক ধৰণৰ পেইণ্টিং হয় আৰু স্পেচিয়েলিটি অফ হুইচ ইণ্ডিয়ান ষ্টেট তঞ্জোৰ চিত্ৰকলাটো ভাৰতৰ কোনটো ৰাজ্যৰ বিশেষত্ব হয় বুলি সুধিছে কাৰেক্ট এনচাৰটো মনত ৰাখিব তামিলনাডু তঞ্জোৰ পেইণ্টিং গৰিত তঞ্জোৰ পেইণ্টিং তামিলনাডু মনত ৰাখিব নেক্সট 21 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে এপ্লিক ৱৰ্ক ইজ এ ফেমাছ ক্ৰাফ্ট অফ হুইচ ষ্টেট আপুনি ইমেজ চাব পাৰে তো এইখিনি কোনটো এপ্লিক ৱৰ্ক কোনটো ৰাজ্যৰ লগত জড়িত হয় বুলি সুধিছে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব ওড়িশা এয়া বিশেষ একো নহয় সূতা বা তেনেধৰণৰ থ্ৰেডেৰে বিশেষ ধৰণৰ ছাপ'জ ডেক'ৰেটিভ ৱালত থ'ব পাৰি তেনেকুৱা ধৰণৰ এটা হেণ্ডিক্ৰাফ্ট হয় আৰু ওড়িশাত এইটো ফেমাছ হয় মনত ৰাখিব কাৰেক্ট এনচাৰটো এপ্লিক ৱৰ্ক বা পিপলি বুলিও কোৱা হয় 22 নম্বৰ প্ৰশ্নত সুধিছে ভাগলপুৰী চিল্ক যেনে মুগা চিল্ক আৰু দেন ভাগলপুৰী চিল্কটো কোনটো ৰাজ্যত প্ৰসিদ্ধ মনত ৰাখিব ভাগলপুৰী চিল্ক বিহাৰত প্ৰসিদ্ধ ঠিক আছে ভাগলপুৰী চিল্ক ইজ ৱেল নন ইন বিহাৰ 23 নম্বৰ প্ৰশ্নত সুধিছে টেৰাকোটা বাংকুৰা হৰ্চেছ আৰ এছ'চিয়েটেড উইথ হুইচ ষ্টেট টেৰাকোটা বেংকুৰা ঘোঁৰা ইয়া মাটিৰে বনোৱা নে এক বিশেষ ধৰণৰ পদাৰ্থৰে বনোৱা হয়তো এইটো কোনটো ৰাজ্যত প্ৰসিদ্ধ বুলি সুধিছে টেৰাকোটা বাংকুৰা হৰ্চেছ বা টেৰাকোটা হৰ্চেছ বুলি সুধে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব ৱেষ্ট বেংগল এইটো ঘোঁৰা হয় ঠিক আছে ঘোঁৰাৰ পুতলা হয় টেৰাকোটা হৰ্চ বা টেৰাকোটা ঘোঁৰা ৱেষ্ট বেংগলৰ ফেমাছ হয় 24 নম্বৰ প্ৰশ্নত সুধিছে হুইচ ষ্টেট ইজ ন'ন ফৰ ইটছ কণ্ডাপলি টয়ছ তো কণ্ডাপলি টয়ছ খেলনা হয় এক প্ৰকাৰৰ তো কণ্ডাপলি টয়ছ কোনটো ৰাজ্যত প্ৰসিদ্ধ বা কোনটো ৰাজ্যত বিশেষভাৱে পোৱা যায় কাৰেক্ট এনচাৰটো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশ কণ্ডাপলি টয়ছ অন্ধ্ৰপ্ৰদেশ ঠিক আছে 25 নম্বৰ প্ৰশ্নত সুধিছে ব্লেক পটাৰী কলা বাচন বৰ্তন এয়া কলা বাচন বৰ্তন ইমেজ চাই পাইছে কলা বৰ্তনৰ বাবে কোনটো ৰাজ্য বা বিশেষ কোনটো ৰাজ্যত বিশেষভাৱে পোৱা যায় তো অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ মণিপুৰ ব্লেক পটাৰী ইজ ৰিলেটেড টু মণিপুৰ দেন 26 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে হুইচ ষ্টেট ইজ ফেমাছ ফৰ ইটছ বেম্বো এণ্ড কেন ক্ৰাফ্ট তো বাঁহ আৰু বাঁহৰ সৰবৰাহৰ বাবে প্ৰসিদ্ধ কোনটো ৰাজ্য বেম্বো ক্ৰাফ্টৰ বাবে কাৰেক্ট এনচাৰটো মনত ৰাখিব অল অফ দিছ এবভ অসমতো পোৱা যায় বাঁহৰ মানে ক্ৰাফ্ট মেঘালয় এণ্ড ইনক্লুডিং ত্ৰিপুৰা এই তিনিওটা ৰাজ্যৰ নাম মনত ৰাখিব বেম্বো ক্ৰাফ্টৰ বাবে ফেমাছ হয় গতিকে এণ্ড 17 নম্বৰ প্ৰশ্নত 17 নহয় 27 নম্বৰ প্ৰশ্নত সুধিছে হুইচ ষ্টেট ইজ নন ফৰ ইটছ মাইচুৰ চিল্ক মাইচুৰ চিল্কৰ বাবে কোনটো ৰাজ্য প্ৰসিদ্ধ মাইচুৰ চিল্কৰ বাবে কৰ্ণাটক বিকজ মাইচুৰটো কৰ্ণাটকতে আছে হয় নাই
তো কৰ্ণাটক ফেমাছ মনত ৰাখিব 28 নম্বৰ প্ৰশ্নত সুধিছে শোলা আৰ্ট ইজ এ ট্ৰেডিশ্যনেল ক্ৰাফ্ট অফ হুইচ ষ্টেট চ' শোলা আৰ্ট ইমেজ ইয়াত মই দিয়ে দিছোঁ তেনেধৰণৰ আৰ্ট অকল ইয়াত দুৰ্গাৰ প্ৰতিমা দিছোঁ বাৰু বেলেগ ধৰণৰো আৰ্ট কৰে বনায় তো ইয়াত শোলা আৰ্টৰ বাবে ৱেষ্ট বেংগল পপুলাৰ হয় মনত ৰাখিব এণ্ড 29 নম্বৰ কুৱেশ্যনত আপোনাক সুধিছে টাংগা পেইণ্টিং থাংগা পেইণ্টিঙো এক ধৰণৰ পেইণ্টিং হয় তো থাংগা পেইণ্টিং কোনটো ৰাজ্যত বিশেষভাৱে প্ৰসিদ্ধ কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ এণ্ড অপশ্যন বি বোথ ছিকিম আৰু অৰুণাচল দুয়োটা ৰাজ্যতে থাংগা পেইণ্টিং মানে দুয়োটা ৰাজ্যতে থাংগা পেইণ্টিং বিশেষভাৱে পোৱা যায় মনত ৰাখিব দেন এইকেইটা হেণ্ডলুম আৰু হেণ্ডক্ৰাফ্টৰ বিষয়ে 30 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে হুইচ ষ্টেট ইজ ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট কোন ৰাজ্য এই এনেধৰণৰ কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত হয় আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অসম তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে